ছাব্বিছৰ নিৰ্বাচনৰ আগতে এতিয়া বিহুৰ বতৰ, গতিকে তোমালোকক মই বিহুৰ শুভেচ্ছা দিলোঁ। আৰু বিহুত আমাৰ যিসকলে বিশেষকৈ ডায়েবেটিছ ৰোগটো বেছি হৈছে, গতিকে তিলপিঠা বিহু বুলিয়ে যাতে বেছিকৈ নাখায়, মিঠৈহে বনোৱা। এইটো চেনি আৰু মিঠৈৰ মাজত মানে 4 বা 5 কেলৰিহে ডিফাৰেঞ্চ। অৱশ্যে মিঠৈত মিনাৰেলছ বেছি থাকে, কিন্তু কেলৰি হিচাপে একেই থাকে। গতিকে মিঠাটো যদি ডায়েবেটিছ ৰোগী হয় তেতিয়াহ'লে আপোনালোকে তিলপিঠাই হওক, তিলৰ লাড়ুৱে হওক, ডায়েবেটিছ ৰোগীসকলে যাতে এভইড কৰে। আৰু যিসকলৰ এনেকুৱা ধৰণৰ ৰোগ নাই, সেইসকলে অৱশ্যে তিলৰ লাড়ুটো খোৱাটো ভাল। মকৰ সংক্ৰান্তিৰ দিনা সমগ্ৰ ভাৰতবৰ্ষতে তিলটো খোৱাৰ অভ্যাস আছে, লাড়ু বনাই খায়, পিঠা বনাই খায়। আৰু প্ৰবাদ আছে আৰু বিজ্ঞানসন্মতভাৱেও আমি পঢ়িবলৈ পাইছোঁ যে সেইদিনা সূৰ্যৰ ৰশ্মি আৰু তিলৰ মাজৰ পদাৰ্থৰ মাজত ৰাসায়নিক ক্ৰিয়া ঘটি তেজ আটাইতকৈ বিশুদ্ধ হয়। গতিকে তিল খোৱাটো মাঘ মাহত অতি প্ৰয়োজন। আৰু খেতি চপাই পেলাই কৃষকে এইখিনি সময়ত ভোগ কৰে। গতিকে তেনেধৰণৰ আমাৰ পানী পিঠাবিলাক নাইকিয়া হ'ল অসমীয়া সমাজত। পানী পিঠা, টেকেলিত দিয়া পিঠা, সেই তাত এই চেনিটো দি পেলাই নাখাব। চেনি যিমান বেছি খাব, কেলছিয়াম সিমানেই আপোনালোকৰ লগত পৰা ড্ৰেইন হৈ যাব। আৰু বাচ্ছাৰ কাৰণেতো আৰু চেনি খোৱাটো আৰু বেয়া। ৰাজনীতি এটা শ্ৰেষ্ঠ নীতি যদি সেৱাৰ মনোবৃত্তিৰে লোৱা হয়। গতিকে মানুহ য'তেই নথকক, যি বৃত্তিয়ে নকৰক, সেৱাৰ মনোবৃত্তিৰে থাকি কাম কৰিব লাগে। কিন্তু ৰাজনীতিটো শ্ৰেষ্ঠ নীতি বুলি কৈছে। ৰাইজৰ বেছি উপকাৰ কৰিব পাৰে, সমাজৰ কল্যাণ সাধিব পাৰে। কিন্তু ৰাজনীতিত যদি ক্ষমতাৰ অপব্যৱহাৰৰ মহাপাপ, হিৰণ্যাক্ষ হিৰণ্যকশিপু, স্বয়ং ভগৱানে তেওঁলোকক বধ কৰে। ভগৱানৰ বাহিৰে বেলেগে নোৱাৰে, কিন্তু বধ হোৱাটো, দমন হোৱাটো নিশ্চিত। কিন্তু তাৰ বিপৰীতে প্ৰহ্লাদো এদিন ৰজা হৈছিল। তেওঁ অসুৰৰে ৰজা আছিল, কিন্তু তেওঁ কৃষ্ণ ভক্ত আছিল। অৰ্থাৎ তেওঁ পবিত্ৰ মন, সেৱাৰ মনোভাৱ লৈ আছিল। সেইকাৰণে তেওঁ ঈশ্বৰৰ নাম লৈ দীৰ্ঘদিনৰ কাৰণে পবিত্ৰ মনেৰে পবিত্ৰভাৱে প্ৰজাৰ কল্যাণ সাধি আটাইতকৈ দীৰ্ঘদিনৰ কাৰণে যোন ৰজা হৈছিল, সেইজনে হ'ল প্ৰহ্লাদ। গতিকে ভৱিষ্যত পৰিকল্পনা ভৱিষ্যতে ক'ব। বৰ্তমান সমাজত মই নুই নকৰোঁ যে বিভিন্ন দলৰ পৰা আৰু বিভিন্ন দলৰ সমৰ্থক ৰাইজে বিপুল এটা হেঁচা দি আছে যে ৰাজনীতিলৈ আহিব লাগে। ফেব্ৰুৱাৰীতে সিদ্ধান্ত লয়। আমাৰ বজাৰো আমাৰ শ্লোগানটো শুনিবলৈ ভাল। পথাৰখনত অৰ্গেনিক খেতি হৈছে নে সাৰ দিয়া খেতি হৈছে? সাৰ দিয়া খেতি কৰি পেলাই আমাক কেঞ্চাৰ হ'বলৈ দিছে। তাৰমানে আমি বেমাৰ হৈ থাকোঁ নেকি? তেওঁলোকে আমি কিন্তু নিজে বাচিবৰ কাৰণে মই নিজৰ ঘৰৰ মাটিডৰাত খেতি এটা লগাই গোবৰ সাৰ দি সেইখিনি ধান খাওঁ। আৰু বাকী ৰাইজে যোৰ ধান খা। বুৰৈ ধানৰ নামত 30 মোন 40 মোন খৰি আছে, তাত গোটেই কেমিকেল বীজবিলাক আমাৰ ইয়াত সোমাই আছে। মাছ উৎপাদন কৰি আছে, কিমান কেমিকেল ইউৰিয়া সাৰ দি আছে, আমাৰ হৃদয়ত সোমাই আছে। গৰু পুহি আছে, বেজী মাৰি আছে, গাখীৰৰ পিছত গাখীৰ ওলাই আছে। সেই গাখীৰ ল'ৰা ছোৱালী খাই বৰ বিষ খাই আছে। কিয় নিউট্ৰিশ্যনৰ ওপৰত এডুকেশ্যন নিদিয়ে? 7 ৰঙৰ খাদ্য খাব লাগে আমাৰ শংকৰদেৱে কৈ গৈছিলে। ৰামধেনুখন চাবা, 7 ৰঙৰ খাদ্য স্কুলত কিয় নিশিকায়? ফিজিকেল এক্টিভিটিৰ ওপৰত ফিজিকেল টিচাৰ কিয় এপইণ্টমেণ্ট নিদিয়ে? BA পাছ কৰিলে কি চাকৰি দিব নোৱাৰে? কিন্তু অৰ্গেনিক হাবৰ খেতি কৰা যদি শিক্ষা দিলেহেঁতেন, ল'ৰা ছোৱালীক খেতি কৰিলে। বজাৰ আছে, পথাৰ আছে, বজাৰখনো আছে। বজাৰখন কাৰ হাতত আছে? বনিয়াৰ হাততে আছে। 2 টকা প্ৰডাকশ্যন চলি 2 টকা পায় বিলাহী, 10 টকা পায়। ইয়াত আকৌ 80 টকাত বেচিব লগা হয়। বাজাৰৰ মুনাফাটো কোনে খায়? সেইবোৰ কেতিয়া নাইকিয়া হ'ব? এইটো মই কোৱা কথা নহয়, ৰাইজে কৈছে। মই ক্ষীৰ গাই চিৰিগাই নকওঁ। আমাৰ ঘৰৰ গৰু গাই কেইজনী ভাল। গৰু পোহক, ৰাইজক মই কৈছোঁ। আপোনালোকে আগতে আমাৰ অসমীয়া মানুহ, মই যেতিয়া সৰুতে গাঁৱৰ পৰা ডাঙৰ হোৱা, আমাৰতো পুখুৰী আছিল। পুখুৰীৰ পৰা মাছ ধৰো, খাওঁ। বজাৰৰ মাছ কিনিয়ে নাখাওঁ। ঘৰত নিজে গৰু পুহিছিলোঁ। এজনী গৰু গাখীৰ এৰি ইজনী গৰু পোৱালি দিয়ে। এতিয়া হাল বাবলৈ গৰু নাইকিয়া হ'ল, গোবৰ সাৰ নাইকিয়া হ'ল। গতিকে খেতি ক'ৰ পৰা ভাল হ'ব? অৰ্গেনিক সাৰ ক'ৰ পৰা হ'ব? আকৌ গৰু পুহিব লাগে। ট্ৰেক্টৰ বাদ দিয়ক, গৰুত ধৰক, গৰু পোহক।
ধন্যবাদ চৰকাৰৰ ওপৰত ডিপেণ্ড কৰিলে চব চৰকাৰৰ ওপৰত ডিপেণ্ড কৰিব নালাগে চৰকাৰে আমাক সুৰক্ষা দিয়া কামটো কৰক চৰকাৰে অসমীয়া জাতিৰ নামঘৰ সুৰক্ষা কৰক অসমীয়া জাতিৰ সুৰক্ষা মুখেৰে ক'লে নহ'ব 6 জনগোষ্ঠী জনজাতি কৰক অসম চুক্তি ৰূপায়ণ কৰক অসম চুক্তি 6 নং দফা ৰূপায়ণ কৰক আৰু বীৰৰ দৰে দপদপাই আমাক শাসন কৰক ক'বলগীয়া নাই আৰু যদি নকৰে অসমৰ ৰাইজ ওলাই আহক বীৰ দৰ্পে ওলাই আহক আৰু নিজৰ প্ৰাপ্য আদায় কৰি লওক অসমীয়া জাতিক সুৰক্ষা কৰক এই নৱ বিহুৰ দিনা এইটোৱে মোৰ অসমীয়া ৰাইজলৈ আহ্বান আজিলৈকে কিয় ৰূপায়ণ নহ'ল আগত কোনোবাই নকৰিলে বুলি কৈ মোদী ডাঙৰীয়াই নকৰিব নেকি যদি কৰে সেই কথাটো ক'ব লাগে যে অসম চুক্তি অনুসৰি ৭১ চনৰ দেশী বিদেশী সকলোকে লৈ অসমত যিহেতু ১৮৭৩ চনৰ ইনাৰ লাইন পাৰ্মিট মণিপুৰত ইনাৰ লাইন পাৰ্মিট দিয়ে অসমত কিয় নিদিয়ে অৰুণাচলত দিছে অসমত কিয় নিদিয়ে অৰুণাচলৰ দৰে আমাক অসমীয়া জাতিটোক কেতিয়া সুৰক্ষিত কৰিব আমি ৭১ চনটো এইকাৰণেই কৈছিলোঁ ৭১ চনলৈকে জ্যোতিপ্ৰসাদ আগৰৱালাও তাৰ আগতে আহিছিল বা মাৰোৱাৰী হওক বিহাৰী সম্প্ৰদায় হওক বা বঙালী সম্প্ৰদায় অৰ্থাৎ ভাৰতৰ বিভিন্ন ৰাজ্যৰ পৰা যিবোৰ প্ৰব্ৰজন ঘটিছে বা বিদেশীও যদি কিবা প্ৰব্ৰজন আছিল ভাৰত চৰকাৰৰ লগত কিবা চুক্তি হৈছে বাংলাদেশৰ পৰা ৭১ চন সেইমতে চুক্তি কৰি পেলাই ইনাৰ লাইন পাৰ্মিট অসমত যদি প্ৰৱৰ্তন নকৰে আমাৰ নামঘৰটো বাচিব নালাগে 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ বিলখন উত্থাপন হৈ আছে কিয়নো পাছ কৰি নিদিয়ে ৰাজ্যসভাত তেখেতসকলৰ নিৰ্বাচনী প্ৰতিশ্ৰুতি আমি দিব বুলি আশা ৰাখিছোঁ এতিয়াও আশা সময় আছে আৰু তেখেতসকলৰ চৰকাৰৰ দিনতে বিজেপি চৰকাৰৰ দিনতে আমি দেখিছোঁ অকল অটল বিহাৰী বাজপেয়ীৰ দিনতে একেলগে ১৪২টাতকৈ বেছি লোকক জনজাতি তালিকাভুক্ত কৰিছে গতিকে অসমৰ 6 জনগোষ্ঠীক কৰা নাছিল বাৰু মোদী ডাঙৰীয়াই নিজে প্ৰধানমন্ত্ৰী হোৱাৰ পিছতো ভাৰতবৰ্ষৰ কেইবা শতাধিক লোকক জনজাতি তালিকাভুক্ত কৰিছে অসমৰ 6 জনগোষ্ঠীটো কিয় নকৰে অসমৰ 6 শিডিউল থকা জিলাবিলাকেও নিজে কৈছে আৰু পাৱাৰ লাগে তেতিয়াহে তেওঁলোক বেলেগ বাচিব পাৱাৰনো দি নিদিয়ে কিয় তিৱাসকলে কৈছে 6 শিডিউল আমি তালিকাভুক্ত যদিও আমি 6 শিডিউল নহ'লে নাবাচোঁ দি দিয়ক কি অসুবিধা আছে খালি থলুৱা জনগোষ্ঠীবিলাককো ৭১ চনত অহাবিলাককে একেলগে সুৰক্ষিত আমাৰ ভৱিষ্যত এটা দিয়ক আলফা চুক্তি কি হ'ল কিবা ৰূপায়ণ হ'লনে KLO চুক্তি কি হ'ল ৰূপায়ণ হ'লনে কিয় নহয় বস্তুৰ দাম যে ইমান দিনক দিনে বাঢ়ি গৈ আছে সেইবিলাক কেতিয়া কমিব পইচাটো নিদিয়ে কিয় চাউলটো নিগনিয়ে FCI চাউল নিগনিতে কোটি কোটি টকা খায় অপচয় হয় বুলি খায় চোৰ হয় বুলি খায় চাউল ব্লেকত বেচে বুলি কয় চাউল নিদি দেখোন কৃষকক পইচা দিলে আমাৰ এই এলেহুৱা কৃষককেইটাই তেতিয়া দেখোন খেতি কৰি নিজৰ মাটিৰ পৰা সাৰ নিদিয়া নিৰ্ভেজাল অৰ্গেনিক খেতি কৰিব অৰ্গেনিক খেতিৰ দাম আছে অৰ্গেনিক খেতিৰ ব্যৱস্থা নকৰে কিয় কিমানক চাকৰি দি সন্তুষ্ট কৰিব কিন্তু অৰ্গেনিক খেতি এটা হাব নকৰে কিয় অৰ্গেনিক হাবটো আমাৰ ধুনীয়াকৈ হয় অসমখনততো অৰ্গেনিকভাৱে মাছ পুহিব পাৰি অৰ্গেনিকভাৱে চাহ খেতি কৰিছে কিছুমানে অৰ্গেনিকভাৱে আমি ধান খেতি কৰিব পাৰোঁ বেমাৰ আজাৰো কম হ'ব তাৰ পৰা আমাৰ চাউল ইয়ালৈ আহে FCI যোগেদি পাঞ্জাৱতে আটাইতকৈ কেঞ্চাৰ বেছি কিয় বেছি তাত কেমিকেল বেছি ব্যৱহাৰ কৰে তাত এখন কেঞ্চাৰ ট্ৰেইন আছে আপোনালোকে জানেনে সেই কেঞ্চাৰ ট্ৰেইনত পেচেণ্ট ট্ৰিটমেণ্ট কৰি নামবোৰেই কেঞ্চাৰ ট্ৰেইন অসমতো এতিয়া কেঞ্চাৰ ৰোগে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে ডায়েবেটিছে কি কাৰণে এইবিলাক অখাদ্য এইবিলাক আনহেল্ডি চাউল দিছে আমি বিনামূলীয়া চাউলটো পাইছোঁ সেই চাউলটো কিমান তাত মিনাৰেলছ আছে প্ৰটিনছ আছে সেই চাউলত কিমান আমাৰ শৰীৰৰ কাৰণে উপযুক্ত আছে কিন্তু আমি অৰ্গেনিক খেতি কৰা নিজৰ ঘৰৰ ধানৰ চাউলটোৱে আমি কিমান শক্তি পালোঁহেঁতেন এইবোৰতো কথা আছে চুগাৰে কেলছিয়ামটো দাঁতৰ পৰাও ড্ৰেইন কৰে বা আমাৰ হাড়ৰ পৰাও কৰে মুঠতে শৰীৰৰ পৰা যিমান মিঠাই খাব সিমান কেলছিয়াম ড্ৰেইন হ'ব আৰু তেতিয়া আমাৰ হাৰ্ডিবিলাক মগজু এইবিলাক আমাৰ কমজুৰি হ'ব এই কথাকেইটা মনত ৰাখিব লাগে আৰু বিহুৰ বতৰত আৰু এটা কথা আছে আমাৰ যিটো চিৰা দৈ খাব লাগে দৈ চিৰা মানে তাৰ কোমল চাউল দৈ গাখীৰ চিৰা দৈ ঢেঁকীত বনা চিৰাটো খাওঁ আৰু তেতিয়াহ'লে কিছু গুণাগুণ পাব আজিকালি সাৰ দি তৈয়াৰ কৰা ধানৰ পৰা যিটো চাউল তৈয়াৰ কৰে মেচিনত তাত কাৰ্বহাইড্ৰেটৰ বাহিৰে একো নাপাব গুণাগুণ বিশেষ নাপাব কোমল চাউল খাওক আৰু আমাৰ ঘৰৰ দৈবিলাক খাওক
তাতে কেমিকেল নিদিয়াকৈ যিটো দৈ বনায় সেই দৈ খাওঁ